হয়, চিৰাং জিলা সদৰ কাজলগাঁৱৰ ওচৰে পাজৰে থকা চাপাগুৰি, কুকুৰী, বেংটল গেট এই অঞ্চলসমূহত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইউনি পাৰ্লাৰ, স্পা এণ্ড চেলুন। আৰু এই চেলুনৰ আঁৰত আচলতে দীৰ্ঘদিনৰ পৰা ইয়াতে যৌন অভিহাৰ বা অনৈতিক কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন হৈছিল। আজি দেখিবলৈ পোৱা গৈছে যে নিখিল বড়ো ছাত্ৰ সন্থা অৰ্থাৎ এপছু আৰু চিৰাং আৰক্ষীয়ে যৌথভাৱে আজি এই যিসমূহ অবৈধ বা যিখিনি অবৈধ কাম চলি আছিলে স্পা বা চেলুনসমূহত আজি এটা অভিযান চলোৱা দেখুওৱা গৈছে। আৰু ইতিমধ্যে এপছু আৰু চিৰাং আৰক্ষীয়ে বা চাৰিখনকৈ আজি তেনেকুৱা স্পা আৰু চেলুনত অভিযান চলাইছে। আৰু এই অভিযানক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে যে ইয়াতে যথেষ্ট সংখ্যক ৰাইজৰ ভিৰ ঘটিছে। ইয়াত দেখুৱাইছোঁ বাহিৰৰ ছবি। ইয়াতে এইখন চেলুনত বৰ্তমান সময়ছোৱাত আৰক্ষী আৰু এপছুৰ কৰ্মীসকল ভিতৰত আছে আৰু তেওঁলোকে অভিযান চলাইছে। দৰাচলতে এইবোৰ যি অভিযোগ উত্থাপন আহিছিল দীৰ্ঘদিনৰ পৰা যে এই ইউনিচেক্স পাৰ্লাৰ বা যিসমূহ বিউটি পাৰ্লাৰ আছে সেই পাৰ্লাৰৰ ভিতৰত আচলতে হয় কি, এনেধৰণৰ অভিযোগ চলাৰ সময়তে আজিৰ দিনটোত এপছু আৰু চিৰাং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই ইতিমধ্যে বহুকেইজনক সোধপোছৰভাৱে আটক কৰিছে যদিও আৰু এতিয়া অভিযান ভিতৰত আছে। এতিয়া দেখিবলৈ পাইছে ভিতৰত আৰক্ষী আৰু এপছুৰ কৰ্মীসকল আছে। আৰু ভিতৰত কিমানজন ল'ৰা বা ছোৱালীয়ে আৰক্ষীয়ে আটক কৰিছে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও কিন্তু কেইদিনমান আগতে বঙাইগাঁও চহৰৰ মাজমজিয়াতো অনুৰূপ ধৰণে অভিযান চলিছিল। আৰু এই অভিযানত দেখিবলৈ পোৱা গৈছিল যে কেইবাজনো যুৱতীৰ সৈতে দুগৰাকী যুৱকক আটক কৰা হৈছিলে। আৰু তাৰপিছত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে, আজি সন্ধিয়াৰ ভাগত দেখিবলৈ পোৱা গৈছে যে চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দিব পাৰে এনেধৰণে আৰক্ষী আৰু এপছুৱে যৌথভাৱে তেওঁলোকে অভিযান চলাইছে। আৰু এই অভিযানক কেন্দ্ৰ কৰি যথেষ্ট উৎসুক ৰাইজৰ ভিৰ কটা দেখিবলৈ পোৱা গৈছে। প্ৰায় 1 ঘণ্টা ধৰি এইখন চেলুনৰ স্পাৰ ভিতৰত তেওঁলোকে অভিযান চলাইছে। এয়া দেখাইছোঁ বিভিন্ন উৎসুক জনতা যথেষ্ট ভিৰ হৈছে। আজি কিছুদিনৰ পৰা চিৰাং বা বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকাসমূহত যিসমূহ এনেধৰণৰ স্পা বা চেলুন ইয়াতে গঢ় লৈ উঠিছে, এই স্পা চেলুনসমূহত কিন্তু আচলতে ভিতৰ চৰাত যে অনৈতিক কৰ্ম চলে এই অভিযোগ আজি সঁচা অৰ্থত চিৰাং জিলাতো প্ৰমাণিত হৈছে। কাৰণ ইতিমধ্যে আমাৰ হাতত যিখিনি তথ্য আহিছে 3খনকৈ আজি এনেধৰণৰ বিউটি পাৰ্লাৰ বা স্পা। জয়ন্ত দেৱনাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।